নমস্কাৰ, মই আপোনাৰ এষ্ট্ৰলজাৰ ডক্টৰ শ্ৰী শ্ৰী ঘোষ। আমি ক্ৰমাগতভাৱে আটাইকেইটা ৰাশিৰ ওপৰতে গোটেই বছৰৰ পৰা 6 মাহ ওলাই গ'ল আৰু যিটো 6 মাহ বেলেঞ্চ আছে, यानी 1 জুলাইৰ পৰা 31 ডিচেম্বৰলৈকে এই 6টা মাহ, यानी 180 দিন আপোনাৰ ওপৰতে কোনটো গ্ৰহে কি পজিটিভ প্ৰভাৱ পেলাব সেইটো লৈ পেলাই আমি আলোচনা কৰি আছো। আৰু আজি যিটো ৰাশি আমি লৈ আহিছো সেইটো হৈছে বৃশ্চিক ৰাশি। বাম্পাৰ আপোনাৰ লাইফত প্ৰভাৱটো বহুত বাম্পাৰ আহিব। বৃশ্চিক ৰাশি জাতক জাতিকা ইনকামিং লেভেলটো বহুত থাকিব, পজিটিভনেছ থাকিব। আপোনাৰ মানসিক যিটো প্ৰভাৱ সেইটো অধিক আকাংক্ষা, অধিক আশা আপোনাৰ ভিতৰত থাকে। মন সদায় সুস্থভাৱে থাকে। নতুন কিবা ক্ৰিয়েট কৰিবৰ কাৰণে মনটো সদায় মনটো গৈ থাকে, পজিটিভনেছ থাকে আৰু বন্ধুত্ব কৰি ভাল লাগে মনটোক। আৰু নতুন কিবা এটা কাম ওপেন কৰাৰ সম্ভাৱনা আপোনাৰ মনটো সদায় উৎফুল্লিত হৈ থাকে। প্ৰেমত আপোনাৰ খুব পজিটিভ ৰিজাল্ট দেখা যায়। বৈবাহিক জীৱনৰ মোটামুটি ভাল ইয়াত দেখা যায়। কিন্তু আমি গোটেইটো হিচাপ কৰোঁ চন্দ্ৰ ৰাশিৰ ওপৰতে, यानी চন্দ্ৰ আপোনাৰ জন্ম শুৱনি যিটো ৰাশিত আছে সেইটোৱেই আপোনাৰ ৰাশি। সেই হিচাপে আমি ইয়াত ক্যালকুলেশন কৰি ওলাও, সেই হিচাপে আপুনি দেখিব। তো চন্দ্ৰ ৰাশিৰ ওপৰতে যেতিয়া আমি ক্যালকুলেশন কৰোঁ, यानी অংকটো কৰোঁ আপোনাৰ ৰাশিটোৰ যে আগামী 180 দিন কেনেকুৱা যাব 31 ডিচেম্বৰলৈকে, তাত আমি দেখিছোঁ যে আপোনাৰ মানসিক গতি খুব পজিটিভ হৈ আছে, ইনকাম লেভেল খুব ধুনীয়া হৈ আছে আৰু বন্ধু বান্ধৱৰ পৰা কিছুমান উপকাৰ পোৱাৰ সম্ভাৱনা ইয়াত দেখা যায়। এইবাৰ আহিছো বৃশ্চিক ৰাশিৰ মোটামুটি 6 মাহ দিন 180 দিন কেনেকুৱা যাব। তাৰ আগতে যদি কেনিবাকে আপুনি আমাৰ এই চেনেলত নতুন হৈ আছে তেনেহ'লে নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকনটো বজাই দিব আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আৰু তাৰ লগে লগে যদি আপুনি ভাবে যে আপুনি বা আপোনাৰ ফ্যামিলি বা আপোনাৰ সন্তানৰ যাৰে হওক শুৱনি যদি বিশ্লেষণ কৰিব বিচাৰে, এই মুহূৰ্তত মই যোৰহাট আৰু গুৱাহাটীত উপলব্ধ আছো। তো তলত দিয়া নাম্বাৰত যোগাযোগ কৰি পেলাই আপোনাৰ শুৱনিখন একবাৰ মোৰ লগত বহি পোনপটীয়াকৈ বিশ্লেষণ কৰাই ল'ব যে ক'ত কি প্ল্যানেটৰ গ্ৰহৰ অৱস্থানত আপোনাৰ কিমান পজিটিভ প্ৰভাৱ আহিছে আৰু যদি নেগেটিভিটি ক'তবা আছে তো তাক কেনেকৈ পজিটিভিটত ৰূপান্তৰিত কৰিব লাগে সেই পৰামৰ্শ নিশ্চয় আপুনি ইয়াৰ পৰা পাব। এবাৰ আহিছো বৃশ্চিক ৰাশিৰ প্ৰভাৱ। আপুনি যদি গভৰ্ণমেণ্ট জবত আছে, এই জেগাত আপোনাৰ অলপ খেলিমেলি পোৱা যায় দেখা গৈছে। গভৰ্ণমেণ্ট জবত ইয়াত আপোনাৰ হয়তো কৰ্মস্থানত আপোনাৰ কলিগছৰ লগত খুব ভাল অৱস্থা দেখা নাযায় বা আপোনাৰ হায়াৰ ৰেংকৰ যেইজন ব্যক্তি আছে বা যেইজন আছে ব্যক্তি বা মহিলা তেখেতৰ লগত আপোনাৰ ভাল সম্পৰ্ক নোহোৱাৰ কাৰণে আপুনি কৰ্মত বহু ধৰণৰ অসুবিধাৰ সৃষ্টি দেখি আহিছে। এইবাৰ এই অসুবিধাটোক আপুনি বাদ দি পেলাই বেলেগ জবৰ ফালেও চিন্তা কৰি আছে, এনেকুৱা আপোনাৰ কৰ্মক্ষেত্ৰত দেখা গৈছে। এইবাৰ হৈছে পজিটিভ প্ৰভাৱ যদি আপুনি আপোনাৰ জবৰ ক্ষেত্ৰত, यानी আপোনাৰ চাকৰিৰ ক্ষেত্ৰত পাব বিচাৰে তেনেহ'লে নিশ্চয় আপুনি দুই এটা উপায় কৰিব লাগিব, যেটো মই একদম ভিডিঅ'ৰ লাষ্টতে কম। যদি আপুনি কেনিবাকে ব্যৱসায়ৰ লগত জড়িত তো ব্যৱসায় স্থানতে আপুনি ধ্যান কেন্দ্ৰিত কৰিব। মই সব জায়গাত একেটা কথা কওঁ, বাণিজ্য বখতে লক্ষী, বাণিজ্যত আপুনি বহিব লাগিব। প্ৰথমাৰ্ধত यानी জুলাইৰ প্ৰথমৰ অৱস্থাতে খুব এটা পজিটিভ রেজাল্ট নেপালেও পিছত গৈ পেলাই আপুনি মোটামুটি ৰিকভাৰ কৰিব পাৰিব। য'ত আপুনি নগদ বিক্ৰী কৰিব কেশ আৰু য'ত আপুনি বাকী বিক্ৰী কৰিব সেই জেগাটো আপুনি অলপ ধ্যান ৰাখিব। যিমানটো পাৰে আপুনি সঠিক বস্তু গ্ৰাহকৰ হাতত ধৰাই দিয়ক আৰু সঠিক মূল্য আপুনি তাৰ পৰা গ্ৰাহকৰ পৰা লওক। তো আপোনাৰ যেটো ব্যৱসায় তো সেইটো খুব ধুনীয়া হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। একাধিক ব্যৱসায় হোৱাৰ সম্ভাৱনা ইয়াত বেছি আছে, यानी আপুনি যেটো ব্যৱসায় কৰি আছে তাৰ লগত বেলেগ ব্যৱসায়ও আপুনি আৰম্ভ মানে ষ্টাৰ্টআপ কৰাৰ এটা যোগ ইয়াত দেখা গৈছে। যদি মানসিকতাৰ ভিতৰত যদি এনেকুৱা কিবা প্ৰভাৱ আহিছে তো নিশ্চয় আপুনি একবাৰ সেইফালে ধ্যান দিব, পজিটিভ প্ৰভাৱ আছে ইয়াত। যদি দেখা গৈছে যে আপোনাৰ এই সময়তে
অৰ্থৰ অলপ প্ৰয়োজন হ'ব। সেই অৰ্থ প্ৰয়োজনৰ কাৰণে আপুনি কাৰোবাৰ পৰা লোন লোৱাৰ সম্ভাৱনা বহুত দেখা গৈছে। যদি আপুনি বেংকৰ মাৰফতে কোনো লোন লৈছে, যেনেকুৱা কাৰ লোন হ'ব পাৰে, বিজনেছ লোন হ'ব পাৰে বা হাউচ লোন হ'ব পাৰে, এই জেগাত আপোনাৰ ইয়াত পজিটিভ ৰিজাল্ট দেখা গৈছে যে আপোনাৰ লোনৰ চেংচনটো হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। বাট আপুনি তেনেকুৱা জেগাৰ পৰা লোন ল'ব য'ত আপোনাৰ ইয়াত পজিটিভ প্ৰভাৱটো পায়। এনেকুৱা নহয় কোনো ব্যক্তিৰ পৰা ল'লে মাহতে 20%, 15% মাহতে আপোনাৰ ইণ্টাৰেষ্ট দিব লাগে, তেনেকুৱাৰ পৰা আপুনি অলপ বিৰত থাকিব। যদি আপোনাৰ শাৰীৰিক দিশত যাওঁ, তো ৰাহু আৰু বৃহস্পতি গুৰুচণ্ডাল যোগ ইয়াত উৎপন্ন কৰিছে। তো গুৰুচণ্ডাল যোগত আকৌ শাৰীৰিক অলপ প্ৰব্লেম হোৱাৰ সম্ভাৱনা, অসুবিধা হোৱাৰ সম্ভাৱনা আহিব। অস্ত্ৰোপচাৰৰ যোগ ইয়াত দেখা গৈছে বা সৰু সুৰা এক্সিডেণ্টেল ডিষ্টাৰ্বৰ দেখা গৈছে। এইকাৰণে বাহন আদি চলোৱাতে বা ৰাস্তাত ওলোৱাৰ সময়তে সাৱধানতা অৱলম্বন কৰিব। বা আপোনাৰ ইণ্টাৰনেল কোনো অৰ্গেনতো কিবা প্ৰব্লেম অহাৰ সম্ভাৱনা আছে, তো আপুনি নিশ্চয় চিকিৎসকৰ লগত কথা পাতি পেলাই এক্সামিন কৰি পেলাই আপোনাৰ যদি কৰণীয় যিটো দৰৱ নিশ্চয় খাব। তো আপোনাৰ শাৰীৰিক দিশত খুব এটা পজিটিভ ৰিজাল্ট নাই। ইভেন কি এনেকুৱা দেখা গৈছে পোষ্টেড গ্লেণ্ডছতো প্ৰব্লেম আহি যাব, মহিলাৰ পিৰিয়ডছতো প্ৰব্লেম বা লোৱাৰ এবডমেনৰ উদৰত বহুত পেইন বা বিষ অনুভৱ হ'ব। সোঁ ভৰিতে অলপ আঘাত পোৱাৰ মহিলাহঁতৰ সম্ভাৱনা ইয়াত বহুত বেছি দেখা গৈছে। তো এই জেগাত অলপ ধ্যানটো কেন্দ্ৰিত কৰাটো প্ৰয়োজন হ'ব। শ্বেয়াৰ মাৰ্কেটত যদি আপুনি কেনেবাকে ইনভেষ্ট কৰি আছে, তো এই সময়তে আপোনাৰ এটা সুবৰ্ণ সুযোগ হৈ আছে। এই প্ৰথম 2 মাহ মোটামুটি যেনেকুৱা আপোনাৰ জুলাই আগষ্ট এই 2 মাহত আপোনাৰ খুব পজিটিভ প্ৰভাৱ আছে। বাট যেতিয়াই আপুনি ইনভেষ্ট কৰিব, নিজৰ জ্ঞানটো তাত নিশ্চয় চলাব আৰু তাত আপুনি চাই ল'ব যে ক'ত আপোনাৰ ইনভেষ্টটো কৰিলে বেছি পজিটিভ আহিব। সেই হিচাপে কিন্তু ইনভেষ্টৰ ক্ষেত্ৰতে এই জেগাত খুব ভাল দেখা যায়। আপুনি লেণ্ড প্ৰপাৰ্টি ৰিয়েল ষ্টেটতো ইনভেষ্ট কৰিব পাৰে, গোল্ডতো ইনভেষ্ট কৰিব পাৰে। ইনভেষ্টৰ জেগাটোত আপোনাৰ ইয়াত পজিটিভ ৰিজাল্ট দেখা গৈছে। আপোনাৰ বৃহস্পতি আৰু ৰাহু দুইজনে বিপৰীতমুখী আপোনাক অলপ বুদ্ধিভ্ৰষ্ট কৰাৰ সম্ভাৱনা বহুত আছে। আপোনাৰ জ্ঞান বুদ্ধি অলপ খেলি মেলি হৈ গ'ল। যি কামটো আপুনি কৰিব গৈ আছিলে, সেই কামটোৰ বাহিৰে বেলেগ কামত ফালে আপোনাৰ মনটো গুচি যাবগৈ। তো সেই জেগাটো আপুনি অলপ ধ্যান ৰাখিব, কনচেনট্ৰেশ্যন যেন ব্ৰেক নহয়গে। কিয়নো ইয়াত থাৰ্ড পাৰ্টি, ৰাহুৰ কাৰণে থাৰ্ড পাৰ্টি তৃতীয় ব্যক্তি কোনো আহি পেলাই আপোনাৰ ঘৰ সংসাৰ বা প্ৰেমৰ ক্ষেত্ৰত খেলি মেলি লগাই দিয়াৰ সম্ভাৱনা বহুত বেছি আছে। পজিটিভনেছটো ইয়াত ভাঙি দিয়াৰ সম্ভাৱনা বহুত আছে। যদি আপুনি কেনেবাকে প্ৰেম কৰি আছে এই মুহূৰ্তত, তো এই সময়ছোৱাটোত আপোনাৰ প্ৰথমাৰ্ধটো এই 6 মাহৰ 184 দিনত প্ৰথমাৰ্ধটো জুলাই আগষ্ট ছেপ্টেম্বৰলৈকে ইয়াত খুব এটা পজিটিভ ৰিজাল্ট দেখা নাই, কিন্তু তাৰপিছত পজিটিভ ৰিজাল্ট আছে। যদি আপুনি কাৰোবাক প্ৰপ'জ কৰিব বিচাৰিছে, তো আপুনি আগষ্টৰ পিছতে প্ৰপ'জ কৰিলে আপোনাৰ কাৰণে পজিটিভ ৰিজাল্ট ইয়াত অহা সম্ভাৱনা আছে। এইবাৰ আহিছোঁ ষ্টুডেণ্টৰ ক্ষেত্ৰত। যদি ষ্টুডেণ্ট যদি হায়াৰ ষ্টাডি কৰি আছে, তেনেহ'লে এই ক্ষেত্ৰত আপোনাৰ ধ্যানটো বেলেগ ফালে কেন্দ্ৰিত হৈ যাবগৈ। বন্ধু বান্ধৱ বা কিবা প্ৰগ্ৰাম, ক'ৰবাত পিকনিক বা বাহিৰে ফুৰিবলৈ যোৱা, এনেকুৱা কিছু হৈ পেলাই পঢ়াত ব্যাঘাত অহাৰ সম্ভাৱনা আছে। যদি আপুনি এব্ৰডত যোৱাৰ কিবা প্লেনিং আছে, তো এই সময়ছোৱাটো আপোনাৰ অলপ খেলি মেলি হোৱাৰ সম্ভাৱনা আছে। ধ্যান ৰাখিব, নিজৰ কৰ্মত নিজৰ ভৰিত যেতিয়া নিজে থিয় হ'ব নোৱাৰে, তেতিয়ালৈকে আপুনি লোকৰ ওপৰতে পৰজীৱী অৱস্থাত থাকে। তো আপুনি পৰজীৱী নহৈ পেলাই স্বনিৰ্ভৰ হ'ব কাৰণে যদি আপুনি এতিয়া বিদ্যাৰ্থী, তো বিদ্যাতে ধ্যান দিব। কাৰণ চাওক, এই মুহূৰ্তত যেতিয়া আপুনি বিদ্যাৰ্থী হিচাপত আছে, বিদ্যাত যদি আগ্ৰহী আছে, বিদ্যাত যদি আপুনি লিপ্তত আছে, আপুনি কলেজত পঢ়ি আছে বা হায়াৰ ষ্টাডি কৰি আছে বা স্কুলত আছে, প্ৰথমত ভিকাৰী পিছত ৰজা। তাৰমানে ভিকাৰী চব বাদ দি পেলাই এতিয়া একো নাই আৰু অকল পঢ়াৰ ফালে যদি ধ্যান দিওঁ, তো এদিন আপুনি ৰজাৰ দৰে কাম কৰিব পাৰিব। বাট এই সময়ছোৱাত যদি আপুনি নিজকে ৰজাৰ দৰে ৰাখে, তেনেহ'লে গোটেই জীৱন ক'ত না ক'ত কাম কৰিয়ে থাকিব লাগিব। এনেকুৱা অৱস্থাত যে আপোনাৰ প্ৰব্লেম বহুত অহাৰ সম্ভাৱনা আছে। কিন্তু এই যে 184 দিন, 6 মাহ দিন আপোনাৰ
ওভাৰঅল যদি দেখোঁ তেনে বেলেঞ্চটো ওভাৰঅল মোটামুটি ফ্লেট হৈ আছে, যে খুব এটা বেছি পজিটিভ খুব কম পজিটিভ এনেকুৱা নহয়গৈ। এইকাৰণে মই কৈছিলোঁ যে এই ৰাশিৰ অন্তত ইয়ানে বৃশ্চিক ৰাশিৰ ফলাফলৰ অন্তত মই দুটামান ৰেমেডি ক'ম, সেই ৰেমেডিৰ ওপৰত অলপ জোৰ দিব। কাৰণ কি হৈছে, যিটো বেলেঞ্চ আপোনাৰ হৈ আছে সেইটো কেতিয়াবা গ্ৰাফটো আপোনাৰ তলফালে যাব পাৰে। তো ইয়াক তলফালে নি পেলাই যদি আমি ওপৰফালে কৰিব বিচাৰোঁ তেনেহ'লে আমি কনচেনট্ৰেশ্যনটো আমাৰ কৰ্মত ৰাখিব লাগিব। টাইম ৱেষ্ট কৰিব নোৱাৰি, কেলে টাইম যিমানেই ৱেষ্ট হ'ব সেই টাইমটো আমাৰ হাতৰ পৰা ওলাই যাবগৈ, সেই সময়টো আমাৰ যাবগৈ, মোৰ হাতৰ মোৰ বয়সটো মোৰ এইজটো এদিন বাঢ়ি যাবগৈ, আয়ুটো এদিন কমি যাবগৈ। তো আমাৰ হাতত সময় কম আছে, সেইকাৰণে কৰ্মত আমি ধ্যান দিব লাগিব। লোকৰ লগত সুব্যৱহাৰ ভাল ব্যৱহাৰ কৰিব, পজিটিভ ৰিজাল্ট আহিব। এইবাৰ আহিছোঁ যে আপোনাৰ কি কৰণীয় আছে এই 6টা মাহ অন্তত। এই 6টা মাহ বৃশ্চিক ৰাশিৰ জাতক জাতিকা প্ৰথমত গোটা মগু দাইল চৰাইক খুৱাব, নহ'লে মাছক খুৱাব। তো মাছক কেনেকৈ খুৱাব, কোনো পুখুৰীত যদি দিয়ে খুৱাব। সেইটো কেতিয়া, বুধবাৰ দিনা। আৰু চৰাইক কেতিয়া খুৱাব, যেতিয়া তেতিয়া অলপ অলপ কৰি পেলাই চৰাইক আপুনি যিটো গোটা মগু মাহ সেইটো নিশ্চয় খুৱাব। 1। 2 নম্বৰ, প্ৰতি বৃহস্পতিবাৰ দিনা গা ধুই পেলাই যাক আপুনি পূজা কৰে বা যাৰ প্ৰাৰ্থনা কৰে কৰি পেলাই বৃহস্পতিৰ তান্ত্ৰিক মন্ত্ৰ নিশ্চয় 11 বাৰ গাব। ওম হ্ৰিং ক্লিং হুম বৃহস্পতায়ে